পাপা হেৰি কৰছো তই সিদিনে যি পথাৰৰ পৰা গৰুটো বিক্ৰী কৰিছিলি সেই বেপাৰী ফোনটো লগাইছোন তাক মাত মই মাতা বুলি কওঁ তই আজি এই হাপাত দিনৰ কথা এতিয়া লাগি আছ তই হা এই ফোন কৰ দিছো ফোন কৰ তই তই বেলেগ গৰু এটা আনে বিকি দে তাত আছে নেকি সুধো ভাল গৰু ফোন কৰ আৰু তাৰে ফোন কৰ কাউ বেপাৰী নেকি গৰু বেপাৰী যিটো তাতে গৰু বিক্ৰী কৰিছে তাক মাত কাউ বেপাৰী আছে কাউ বেপাৰী আছে দে মাত তোৰ হেৰি কৰাওঁতে ভুল হৈছে দে তাৰ নামটো হয় নেকি মাত কাউ বেপাৰী বুলি চেভ আছে দে মাত তাক মাত এটি মোক শান্তি দিয়া তই যোনদিনা গৰুটো নিলি মোৰ ঘৰত থাকিব নোৱাৰা হৈ গৈছো মই তোক যেনে যেনে মাতছি আমাৰ তাকে গেলি যেনে তেনে মাতছি মৰামূৰ গৰু আছিল বোলে এইটো তই কি কৰিছে গৰুটো তোক মই ডাবল পইচা দিম মই গৰুটো আমাৰ তাকে গেলি লৈ অলপমান দেৰিকে আহিবি না হ'ব দে হ'ব দে বিটি অলপমান দেৰিকে আবুই বেলেগত গৰু যাবা গেছি আহিম বুলি কৈছে আবু আবু এতিয়া তই এটা কাম কৰ তই ইফালে আছোন তোৰ লগত এটা কাম আছে তই এতিয়া এটা কাম কৰচোন মোৰ সেইটো মৰমৰ গৰু এতিয়া তই মৰমৰ গৰু হৈ থাকিলি এটাই শুনছা এতিয়া মই গৰু এটা কিনিম কিনিলে আৰু এবাৰ বিক্ৰী কৰি আহিবি তই কৰ অকল গৰু কিনিম গৃহস্থলী শেষ কৰি ফেললি তই হা আৰু গৰু কিনবে লাগে হা এতিয়া এটাই থাক তই এটাই থাকিব লাগবি তই এনেকে থাকিব লাগবি তই শুনছা সোনকালে মাতিছিলি তাক বান্ধিছে দেখোন নাবান্ধি কি কৰিম আচ্ছা তই সিদিনাই এই সৰু চলিৰ পৰা গৰুটো কিমান টকাত নিছিলি ন মই 12,000 টকাত নিছো দাদা তই তাক সুধিব লাগে নে মুখত দিয়া লাগে চাও হা কি মোক বিক্ৰী কৰিছে পথাৰতে মোৰ তাতে গৰুটো মই কিনি দিছো গৰু পথাৰত বিক্ৰী কৰে নে ঘৰত বিক্ৰী কৰে বাপেকক সুধ দিয়া লাগে নে পুতেকক সুধ দিয়া লাগে তই মোৰ ভুল হৈছে হয়তো খুব বেয়া লাগছিল কি বুলি কৈছি জানানে পিঠি আকৌ নকয় দে মই কেনে পথাৰতে গৰুটো তাৰ পৰা লৈ গৈছো মই এতিয়া গৰুটো ঘূৰাই লৈ আহ মই 12,000 টকা দিম মই তেৰি গৰুটোতো মই বেলেগত বিক্ৰী কৰি ফেলছো নহয় মই কৈছো সেইটো মোৰ মৰমৰ গৰু তই গৰু গোটাই দিব লাগিব মোক মই ক'ৰ পৰা দিম হা তই কলি হ'ব নেকি সৰু ছোৱালী তাৰ পৰা ভুৰকে গ'লে 12,000 সেইটো 35,000 টকাৰ গৰু তই কিয় লৈ গৈছে মনে বেপাৰী মানুহ মই কমত নিমেই কমতে নি কিন্তু মই যদি কমত দিলো হয় বাপে ক'ত পৰা নিব লাগে পথাৰত গৰু কাক বিক্ৰী কৰা দেখা পাইছে তই হা এই শুন তই যদি মোক ইমান গেৰগেৰে উঠছে মই বেপাৰী মানুহ মই যিমান কমত পাওঁ মোৰ কাৰণে ভাল তই নিজৰ চলিটোক ঠিক নকৰা কিয় ভাই তই কমত নি তই 500 টকাত নি সুধব লাগে কাক বাপে কওক মই বাৰম্বাৰ সুধছো সি কৈছে পিঠি আকৌ নকয় দে মই সেইকাৰণে লৈ গৈছো ভুল কাম কোনোদিন নকৰিবি তোক আজি মই আকৌ নকৰো নহ'লে তোকো বান্ধলো হয় মই চলিত নহয় তোকো বান্ধলো হয় মই এই শুনছা সেনেকে গেৰগেৰে কথা নকবি দেই আৰু তাতে চলিত বস্তু ভুৰকে ফেলে কোনোদিন নেনবি তই নিজৰ চলিক মোক কেন খাই কৈছা চলি মোবাইলৰ হেৰিত বিক্ৰী কৰব তোৰ চলিক ভাল কৰা তোৰ চলিক লাগে নো কাম মই বেপাৰী মানুহ চলি নাজ নাই কাৰণে মোবাইল লাগে ঘড়ী লাগব পথাৰত গৰু বিক্ৰী কৰব কিদে বিক্ৰী কৰব মায়াকৰ সোণা বিক্ৰী কৰব কিদে বিক্ৰী কৰব বেপাৰী কিয় নিব লাগে এতিয়া শুন সেইকাৰণে তোক মোক মাতিছিলি সেইকাৰণে মাতছো এতিয়া মই তোৰ গৰুটো মই 2 দিন পিছতে বিক্ৰী কৰি দিছো মই গৰু আনি সেনেকে নাৰাখো নহয় গৰু কিনো আৰু বিক্ৰী কৰো 200-500 টকা লাভ হয় মই বিক্ৰী কৰি দিওঁ পিছত গতিকে তোৰ চলিক তই নিজে ভাল কৰ মই আমাৰ গাত বেপাৰী গাত এইগিলাখান দুখ নাই দেই বুজি পাইছে মই যাওঁ এতিয়া আজিৰ পৰাই তোক মই আজি আকৌ নকওঁ আৰু আকৌ নামৰো মোৰ চোতালত মাতছো তোক আকৌ নকৰো আৰু কাৰো যদি পুতেকহঁতে বিক্ৰী কৰে বাপেকক নোসোধাকে বস্তু নিকিনবি কিন্তু গৰু তই নিজৰ চলিক নকৰবি তই আৰু বেপাৰীক গাত দুখ দিবি আছে তই চলিক ফুৰকে ফেলে না বেপাৰী হা যা তোৰ ঘৰত যা আজিৰ পৰা গৰু যদি বা কিবা মনে মনে বিক্ৰী কৰা বান্ধি যাম তোক মই আজি তোক নিদিলো যা ঘৰত যা খাবা আছে